চমু চাপিছে NRCৰ খচৰা প্ৰকাশৰ দিন শক্তি সঞ্চয়ৰ চেষ্টা একাংশ নিষিদ্ধ ঘোষিত সংগঠনৰ অঞ্চল বিশেষে খুপনি পোতাৰ চেষ্টা জেহাদী শক্তিৰ এনে এক পৰিস্থিতিৰ মাজতেই অসমত হঠাৎ উপস্থিত ইণ্টেলিজেন্স ব্যুৰোৰ মুৰব্বী ৰাজীৱ জৈন আৰক্ষী মুখ্যালয়ত IBৰ মুৰব্বীৰ গুৰুত্বপূৰ্ণ বৈঠক আৰক্ষী চোৰাংচোৱা শাখাৰ শীৰ্ষ বিষয়াৰ বৈঠকত ৰাজীৱ জৈন শুকুৰবাৰে দিনৰ 11:30 বজাৰ পৰা উলুবাৰীৰ অসম আৰক্ষী মুখ্য কাৰ্যালয়ত IBৰ মুৰব্বীজনে সম্বোধন কৰিছিল এক ৰুদ্ধদ্বাৰ বৈঠক তাজনিবান্তাত IBৰ একাংশ বিষয়াৰে দুপৰীয়াৰ আহাৰ ৰাজীৱ জৈনৰ এই দুটা অনুষ্ঠানৰ পাছতেই নিশাটোৰ ভিতৰতে সংগোপনে বৃদ্ধি পাইছিল অসম আৰক্ষীৰ তৎপৰতা বিভিন্ন তথ্য সংগ্ৰহ প্ৰক্ৰিয়া চলিছে তড়িৎ গতিৰে উগ্ৰপন্থী NRC কেন্দ্ৰিক স্পৰ্শকাতৰ এলেকা তীব্ৰ নিৰীক্ষণত বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য মতে মূলতঃ অসম নাগালেণ্ড সীমান্তৰ প্ৰতিটো গতিবিধি সূক্ষ্মভাৱে নজৰত ৰাখিবলৈকো বেহু ৰচনা কৰিছিল IBৰ মুৰব্বীজনে 25 ডিচেম্বৰত নগা ফ্ৰেমৱৰ্ক কাৰ্যকৰী হলে অশান্ত হ'ব নেকি সীমান্ত কিয়নো একমাত্ৰ প্ৰাগ নিউজে ফাদিল কৰিছিল যে নাগালিমত অন্তৰ্ভুক্ত হ'ব পাৰে অসমৰ ভূখণ্ড ইতিমধ্যে ক্ৰমাৎ উত্তপ্ত হোৱা অসম নাগালেণ্ড সীমান্তৰ দৃশ্য সকলোৱে দেখিছে NRC নাগালিম উগ্ৰপন্থী জেহাদী এদিনীয়া অসম ভ্ৰমণকালত IBৰ মুৰব্বীজনে অসম আৰক্ষীক প্ৰদান কৰিলে গোপন নিৰ্দেশনা ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ বিগ স্ক্ৰীণৰ জনপ্ৰিয় অভিনেত্ৰী নহয় সৰু পৰ্দাৰ স্বল্পখ্যাত সুন্দৰীৰ সমাৱেশ ঘটিল এখন তালিকাত আবেদনময়ী দীপিকা পাডুকনকো পিছ পেলালে সৰু পৰ্দাৰ সুন্দৰীয়ে তালিকাখন কিহৰ চাওঁ আহক এই প্ৰতিবেদনত